Dear students, welcome to DMB Digital Learning. আজি তোমালোকলৈ মই এটা বহুতে ইন্টারেস্টিং শর্ট ভিডিও লৈ আহিছো আৰু এই শর্ট ভিডিওটোত আমি শিকিবলৈ গৈ আছো যে টেন্স অনুযায়ী কোনটো প্ৰনাউনৰ লগত কোনটো বিভাৰ্ব আমাৰ বহাব লাগে। বিভাৰ্ব গম পোৱা নে তোমালোকে? বি মানে কি? হোৱা, হয়নে নাই? এম, ইজ, আৰ, ৱাজ, ৱেৰ এইবিলাক হৈছে কৈ আমাৰ কি বিভাৰ্ব। আৰু মই জানো তোমালোকৰ কিজানি চবৰে এই বিভাৰ্ব লৈ অলপ তোমালোকৰ কি আছে, অলপ কনফিউজন আছে, অলপ খেলি মেলি আছে, হয়নে? যে আমি টেন্স অনুযায়ী কোনটো প্ৰনাউনৰ লগত কোনটো বিভাৰ্ব বহাম। যে বোলে আইৰ লগত আমি প্ৰেজেন্ট টেন্সত এম বহাম নে ইজ বহাম নে আৰ বহাম, হয়নে নাই? বা হিৰ লগত কি বহাম, হিৰ লগত এম বহাম নে ইজ বহাম নে আৰ। তো তেনেকুৱা। তো মই আশা কৰোঁ আজিৰ এই শৰ্ট ভিডিঅ'টোত আমি এইখিনি কথা খুব সহজতে শিকিব পাৰিম। তো শ্যাল বি ষ্টাৰ্ট। তো আমি এতিয়া আৰম্ভ কৰোঁ। তো চোৱা, ইয়াত মই লিখিছোঁ কি প্ৰেজেণ্ট, হয়নে? প্ৰেজেণ্ট টেন্স মানে বৰ্তমান কাল। তো প্ৰেজেণ্ট টেন্সত কি হয় চোৱা, মই আগতে সজাই লৈছোঁ বস্তুবিলাক, এতিয়া খালি তোমালোকক ইয়াত বুজাম যে প্ৰেজেণ্ট টেন্সত চোৱা আইৰ লগত কি হয়, আই মানে কি মই, আইৰ লগত হ'ব আমাৰ এম, আই এম। আই এম মানে কি বুজাইছে? মই হওঁ। মই তোমালোকক কৈছোঁ বিভাৰ্ব, বিভাৰ্ব মানে কি? বি মানে কি? হোৱা। তো আই এম মই হওঁ। ইউ আৰ তুমি হোৱা। যেনেকুৱা আই এম এ ষ্টুডেণ্ট মই হওঁ এজন ছাত্ৰ। যদি অসমীয়াত তেনেকৈ আমি নকওঁ, মই এজন ছাত্ৰ বুলি ক'লে আমি বুজি পাওঁ, হয় নে নাই? তো আই এম মই হওঁ। আই এম এ ষ্টুডেণ্ট মই এজন ছাত্ৰ। আই এম এ ডক্টৰ মই এজন চিকিৎসক। আই এম এন ইঞ্জিনিয়াৰ মই এজন ইঞ্জিনিয়াৰ বা অসমীয়াত কোৱা হয় অভিযন্তা, হয় নে নাই? ঠিক ইউ আৰ তুমি হোৱা। যেনেকুৱা ইউ আৰ এ টিচাৰ তুমি এজন শিক্ষক বা আপুনি এজন শিক্ষক, হয় নে নাই? নেক্সট হি, হি মানে হ'ল অসমীয়াত কি কওঁ আমি? তেওঁ। ল'ৰা হ'লে তেওঁ, ছোৱালী হ'লে তাই, মানে সি। আৰু ইট মানে কি বুজায়? এইটো। তো চোৱা হি বা সি বা ইটৰ লগত আমাৰ কি হয়? ইজ। যেনেকুৱা হি ইজ তেওঁ হয়, সি ইজ তাই হয়, ইট ইজ এইটো হয়। যেনেকুৱা হি ইজ এ গুড বয় তেওঁ এজন ভাল ল'ৰা। She is a good girl তাই এজনী ভাল ছোৱালী। It is a marker মই কিহেৰে লিখি আছো? মাৰ্কাৰেৰে, হয় না নাই? It is a marker. Next we, we মানে হ'ল আমি, they মানে তেওঁলোক বা সিহঁত। তো we are আমি হওঁ। আমি কি হওঁ? যেনেকুৱা we are human আমি কি? মানুহ। human মানে হ'ল মানুহ। বা they are they মানে কি? সিহঁত। they are যেনেকুৱা they are friends সিহঁত কি? বন্ধু, হয় না নাই? ধৰচোন ৰাম, যদু, মধু, মই কৈ আছো যে তেওঁলোকৰ মাজত সম্পৰ্কটো কি? যে বোলে they are friends সিহঁত বন্ধু। নিশ্চয় তোমালোকৰ বন্ধু বান্ধৱ আছে, হয় না নাই? ঠিক তেনেকুৱা। এতিয়া আহিল আমাৰ past মানে অতীত, past tense মানে অতীত কাল। অতীত কাল মানে গম পোৱা নে? যেনেকুৱা চোৱা মই এতিয়া শিকাই আছো, হয় না নাই? এইটো কি? বৰ্তমানত হৈ আছে। আকৌ ধৰা যোৱাকালি যিটো শিকাইছো, হয় না নাই? সেইটো কি হৈছিল? অতীত কাল মানে past tense। তো চোৱা past tense কি হয়? আইৰ লগত I was অৰ্থাৎ মই আছিলো, মই আছিলো। You were তুমি বা আপুনি যদি সৰু হয় তুমি বা আমাতকৈ যদি ডাঙৰ হয় আমি কি বুলি কওঁ? আপুনি, হয় না নাই? আৰু যদি লগৰে হয় প্ৰায়ভাগে আমি কি কওঁ? তই বুলি কওঁ, হয় না নাই? তো ইউ were তুমি বা তই বা আপুনি, হয়নে? তুমি আছিলা, তই আছিলি বা আপুনি আছিল, হয় না নাই? হি বা সি বা ইট এইকেইটাৰ অৰ্থ ইতিমধ্যে তোমালোকক মই বুজাইছো। হি বা সি বা ইট কি হ'ব? was he was তেওঁ আছিল, she was তাই আছিল, it was এইটো আছিল। কি আছিল বা?
উই আমি, দে সিহঁত, হয় না নাই, বা তেওঁলোক। তো উই বা দে ওয়ের, আমি আছিলো, বা দে ওয়ের সিহঁত আছিল, হয় না নাই। নেক্সট ফিউচাৰ, ফিউচাৰ মানে কি ভৱিষ্যৎকাল। চোৱা এতিয়া মই শিকাই আছো, এইটো বৰ্তমান হৈ আছে। যোৱাকালি শিকাইছো, অতীতকাল পাৰ হৈ গৈছে। আকৌ অহাকালি, ধৰাচোন অহাকালি আকৌ কিজানি আমি শিকাব পাৰো যদি চব ঠিক ঠাক থাকে। তো গতিকে অহাকালি সেইটো কি হ'ব, ফিউচাৰ হ'ব, হয় না নাই, কাৰণ এতিয়ালৈকে হোৱা নাই। যেনেকুৱা ভাবা তোমালোকে এতিয়া ভিডিঅ'টো চাই আছা, তাৰপিছত অলপ পিছত হয়তো আন এটা কিবা কাম কৰিবা, হয় না নাই। তো সেইটো কি হ'ব ভৱিষ্যতত, কিন্তু বৰ্তমান তোমালোকে ভিডিঅ'টো চাই আছা। তো ঠিক তেনেকুৱা। তো ফিউচাৰ মানে হ'ল ভৱিষ্যত, যিটো এতিয়ালৈকে হোৱা নাই, হ'বহে। তো আই, চোৱা ফিউচাৰটো অলপ ডাঙৰ হয়, কি হ'ব আইৰ লগত আমি এটা কি লগাব লাগিব, শ্বেল, আই শ্বেল। আৰু তাৰপিছত এই যিটো বি, বি ভাৰ্বৰ কথা কৈছিলো নে, সেইটো বি, বি এ লিখিব লাগিব ডাইৰেক্ট, বি আই শ্বেল বি। এইটো আৰু সহজ, কাৰণ বিৰ আৰু কোনো পৰিৱৰ্তন নহয়। চোৱা ইয়াত যেনেকুৱা এম আৰ ইজ আৰ হৈছে না নাই, ৱাজ ৱেৰ, কিন্তু এই ক্ষেত্ৰত আৰু তেনেকুৱা নহয়, বি বি এ থাকিব, খালি কি শ্বেল বা উইল এইখিনি হ'ব। তো আই শ্বেল বি, কিন্তু ইউ শ্বেল বি নহয়, মনত ৰাখিবা কি ইউ উইল বি, ইউ উইল বি। এইখিনি চাইছেনে কিমান সহজ, কেৱল শ্বেল আৰু উইল এইটোৰ পৰিৱৰ্তন হ'ব, বাকী বি বি এ থাকিব, হয়নে। তো হি বা শি বা ইট এইটোৰ লগতো কি হ'ব আমাৰ উইল বি। আৰু মানেটো মই বুজাই দিয়া নাই ন। আই শ্বেল বি মই হম, বা ইউ উইল বি তুমি হবা, হি বা শি বা ইট উইল বি সি তেওঁ হ'ব, শি উইল বি তাই হ'ব, ইট উইল বি এইটো হ'ব। তাৰপিছত উই, উই মানে কি আমি, হয় না নাই, আৰু দে মানে সিহঁত। তো উই বা দে এইটোৰ ক্ষেত্ৰতো আমাৰ কি হ'ব উইল বি, উই উইল বি আমি হম, দে উইল বি সিহঁত বা তেওঁলোক হ'ব। সহজ লাগিছে নে তোমালোকৰ এইটো, নে টান হৈছে? আশা কৰো সহজে লাগিছে, হয়নে। তো যি কি নহওক, যিহেতু শৰ্ট ভিডিঅ' তথাপি অলপ লঙে হ'ল, তো আকৌ বেলেগ দিনা তোমালোকক লগ পাম, এনেকুৱা ইণ্টাৰেষ্টিং ভিডিঅ' আমি দি থাকিম। ঠিক আছে, আজিৰ কাৰণে বাই বাই, চি ইউ চুন ইন দ্য নেক্সট ভিডিঅ'।